ডামছেদৰ সহায়ত ধান সিঁচি খেতি কৰা আৰু হাতেৰে ধান সিঁচি খেতি কৰাৰ মাজত পাৰ্থক্য কি আজি এই ভিডিঅ'টোৰ জৰিয়তে। এয়া হৈছে হাতেৰে সিঁচা। হাতেৰে সিঁচিলে মানে কি হয়, য'ত অলপ অলপ থাকি যায়। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মগৈ ব্লগ। মই আহিছোঁ এতিয়া পথাৰলৈ আৰু আহোঁতে লৈ আহিছোঁ মানে ছাগলী গোবৰ এভাৰ। এয়া ছাগলী গোবৰ এভাৰ লৈ আহিছোঁ আৰু মই পথাৰলৈ আহিলে মানে ছাগলী গোবৰ এভাৰ লৈ আহোঁ। যিহেতু মই ছাগলী পালন কৰি আছোঁ, মোৰ এতিয়া মানে 18জনীমান ছাগলী আছে, সেইকাৰণে গোবৰটো মানে সদায় এভাৰ ওলাই যায়। সেইকাৰণে মই পথাৰলৈ আহিলে মানে ছাগলী গোবৰটো লৈ আহোঁ আৰু পথাৰত ছাগলী গোবৰ দিব লাগে না নেলাগে আপোনালোকে কমেণ্টত জনাব। আজি মই আপোনালোকক মানে আমাৰ ইয়াত কৃষকসকলে দুটা পদ্ধতিত খেতিটো কৰিবলৈ লৈছে, একদম সহজ পদ্ধতিত। এটা হৈছে DSR ডামছেদৰ সহায়ত মানে ধানটো হৈছে, আৰু এটা হৈছে মানে ডাইৰেক্ট হাতেৰে মানে আমি যেনেধৰণে কঠীয়া সিঁচোঁ তেনেধৰণে পথাৰত মানে ধানটো ছিটিয়াই দিয়া হয়, আৰু মই নিজেও ছিটিয়াইছোঁ। সেয়া আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম এই ধান সিঁচাবিলাক। প্ৰথমতে আপোনালোকক ডামছেদৰ সহায়ত সিঁচিলে কেনেধৰণৰ হয় ৰোৱা গছাবিলাক সেয়া আপোনালোকক দেখুৱাম, আৰু দ্বিতীয়তে মানে হাতেৰে সিঁচিলে মানে কেনেধৰণৰ হয় আৰু কোনটো পদ্ধতিত মানে ভাল হৈছে আপোনালোকে কমেণ্টত জনাব। আহক তেন্তে পলম নকৰি প্ৰথমতে মই আপোনালোক, এয়া আছে ডামছেদৰ সহায়ত সিঁচা ধান, আৰু ডামছেদৰ সহায়ত সিঁচিলে ধুনীয়াকৈ লাইন লাইন হৈ যায়, আৰু প্ৰথমতে মানে 3-4টা পৰে যে, সেইকাৰণে ডামছেদৰ সহায়ত সিঁচা ধানখিনি ধুনীয়া হয় আৰু প্ৰথমৰ পৰাই গুচা হৈ আহে। ইমান সুন্দৰ লাগিছে চাওক, গোটেইডোখৰ ডামছেদৰ সহায়ত সিঁচা, আৰু যিডোখৰত নাইকিয়া হৈ গৈছে অলপ অলপ খাজি দিয়া হৈছে। আৰু ডামছেদৰ সহায়ত যদি সিঁচে এনেধৰণে মানে ধুনীয়াকৈ প্ৰথমৰ পৰাই গুচা হৈ আহিব। আৰু এতিয়া দেখুৱাম আপোনালোকক হাতেৰে সিঁচা ধানৰ গছাবিলাক। এয়া হৈছে হাতেৰে সিঁচা। হাতেৰে সিঁচিলে মানে কি হয়, য'ত অলপ অলপ থাকি যায়, এইটো খান্দিবলগীয়া হয় হাতেৰে সিঁচিলে মানে আৰু এইবোৰ ঘন হয় বেছি, আৰু মাজে হয়গৈ। থাকোঁতে আকৌ মনে নেমানে, আকৌ ঘনকৈ সিঁচি দিবলগীয়া হয়, আৰু তাৰ ফলত মানে এয়া গোটেইখন ঘন হৈ যায়। আৰু কিছুমান মানে এডোখৰ থাকি যায়, থাকি যোৱাবিলাকত মানে 2-এজোপা ৰুই দিবলগীয়া হয়। আৰু ডামছেদৰ সহায়ত সিঁচিলেও মানে থাকি যায়, তথাপিতো মানে ধুনীয়া হয়, প্ৰথমৰ পৰাই গছাটো হৈ আহে। আৰু ইয়াত মানে যিহেতু হাতেৰে সিঁচি দিয়া হয়, হাতেৰে সিঁচিলে এটা ধান পৰে, এটা ধান পৰাৰ মানে দেখি গছাজোপা নহ'ব নিচিনা লাগে, কিন্তু গছাজোপা হ'বগৈ। এতিয়া পোখা আহিছে ন, পোখা আহিছে 2-3টা পোখা আহিছেগৈ। আৰু যিডোখৰত নাইকিয়া হয় সেইডোখৰত আপোনালোকে এনেধৰণে পানী গোট খাই থকা জেগাত মানে ধানটো নগজে, আৰু নগজা জেগাডোখৰত মানে 2-এজোপা এনেধৰণে ৰুই দিবলগীয়া হয়। আৰু পাৰ্থক্য এইটোৱে, মানে হাতেৰে সিঁচিলে অলপ ঘন হৈ যায়, যিহেতু আমাৰ ধানটো নাই পৰা নিচিনা লাগে। আৰু ডামছেদৰ সহায়ত যদি আপোনালোকে সিঁচে তেতিয়া প্ৰথমৰ পৰাই মানে গছা হৈ যায়, মানে ধুনীয়া হয় দেখিবলৈ, শাৰী হয়, বৰ ধুনীয়া হয়। আৰু যিমানে যি কৰিলেও অলপমান য'ত ত'ত খাজিবলগীয়া হয়। ডামছেদৰ সহায়ত সিঁচিলেও হাতেৰে সিঁচিলেও মানে অলপ মানে খাজিবলগীয়া হয়, কিন্তু মানে য'ত পানী থাকি যায় তাত ধান নগজে। এই কি ধান? এইখিনি আঘোণী বৰা। বন্ধুসকল, পাৰ্থক্য এইটোৱে, আপোনালোকে যদি ডামছেদৰ সহায়ত সিঁচে তেতিয়া প্ৰথমৰ পৰাই মানে গুচা হৈ আহে, কিয়নো মানে 2-3টা ধান পৰে একেলগতে, আৰু হাতেৰে সিঁচি দিলে মানে এটা ধান পৰে। এটা ধানত মানে এই ৰোৱা হেৰিডাল মানে গজালিটো এটাই পোখা ওলায়, সেইকাৰণে মানে টাইম লাগে অলপ গছাটো হ'বৰ কাৰণে। আৰু সেয়াই মানে, আৰু হাতেৰে সিঁচিলে মানে ক'ৰবাত মানে ডাঠ পৰে, ক'ৰবাত পাতল পৰে, আৰু পিছত মানে যিডোখৰত নাইকিয়া হয় সেইডোখৰত উলিয়াই আকৌ ৰুই দিবলগীয়া হয়। আৰু ডামছেদৰ সহায়ত সিঁচিলেও মানে যিডোখৰত নোলায় সেইডোখৰততো ৰুব লাগিবই। আৰু এইটোৱে পাৰ্থক্য। আপোনালোকে যদি হাতেৰেও সিঁচিব পাৰে আৰু ডামছেদৰ সহায়তো সিঁচিব পাৰে। আজি ভিডিঅ'টোত আপোনালোকক ইয়াকে দেখুৱালোঁ। 2টা পদ্ধতিৰে আমাৰ ইয়াত ৰাইজে কৰিছে খেতিটো, আৰু কিন্তু মানে হাতেৰে সিঁচাখিনিতকৈ ডামছেদেৰে সিঁচাখিনি অলপ মানে ভাল হৈছে খেতি।